गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 108 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 141 পৰা 145, শ্লোক 127 পৰা 142। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি দ্বৈত অদ্বৈত এই বিষয়ে শুনো আহক। দিনৰ সতে নিশা থাকে, সৃষ্টিলৈ যে প্ৰলয় আহে, জন্মৰ সতে মৃত্যু থাকে, অসত্যতেও সত্য থাকে। দিনৰ সৈতে নিশাটো মিলি থাকে, সৃষ্টিৰ পিছতো প্ৰলয় ৰৈ থাকে, জন্মৰ সৈতে মৰণ আৰু অসত্যৰ সৈতে সত্য যুক্ত হৈ থাকে। ব্ৰহ্ম জীৱ দুটাকৈ ৰূপ, গুৰু শিষ্যৰো দুটা ৰূপ, ব্ৰহ্ম ধৰিত্ৰী ভিন্ন ৰূপ, শিৱশক্তি যুগল ৰূপ। ব্ৰহ্ম আৰু জীৱ দ্বৈত ৰূপৰ অৰ্থাৎ ঈশ্বৰ আৰু আত্মা ভিন্ন ভিন্ন হয়। গুৰু আৰু শিষ্যও দুটা ৰূপৰ। আকৌ ব্ৰহ্ম তথা জগতৰ ৰূপ ভিন্ন তথা শিৱ আৰু শক্তি যুগল ৰূপৰ। এয়াই দ্বৈত ভাৱ। যেতিয়া শেষ দ্বন্দ্বভাৱ মিলে ব্ৰহ্মৰ অনুভৱ, দ্বৈতৰে মিলে যে অদ্বৈত, অদ্বৈতৰেও মিলে দ্বৈত। যেতিয়া এনে দ্বন্দ্বভাৱ সমাপ্ত হৈ যায়, তেতিয়া জীৱৰ ব্ৰহ্মা অনুভৱ হয় আৰু দ্বৈতত অদ্বৈত তথা অদ্বৈতত দ্বৈত মিলিত হয়। সৃষ্টি কৰি দ্বৈত অদ্বৈত, মায়া শক্তি কৰে ভ্ৰমিত, দ্বৈত অদ্বৈতহীন ব্ৰহ্ম, সদাকালে নিৰ্লিপ্ত ব্ৰহ্ম। দ্বৈত আৰু অদ্বৈত ৰূপ বেলেগে বেলেগে সৃষ্টি কৰি মায়া শক্তিয়ে সকলোকে ভ্ৰমিত কৰে। প্ৰকৃততে ব্ৰহ্ম দ্বৈতও নহয় অদ্বৈতও নহয়, বৰং ব্ৰহ্ম সৰ্বদা নিৰ্লিপ্ত শুদ্ধ বুদ্ধ চৈতন্য। ব্ৰহ্মবিদ্যা প্ৰদানে যিয়ে, গুৰুৰ মাজে শ্ৰেষ্ঠ তেওঁৱে, সৎগুৰু নাম তেওঁৰ, অন্য গুৰু যে নিম্নতৰ। বাস্তৱিকতে যি গুৰুৱে ব্ৰহ্মবিদ্যা প্ৰদান কৰে তেখেতক সৎগুৰু বুলি কোৱা হয় আৰু তেখেত সকলো গুৰুতকৈ শ্ৰেষ্ঠ হয়। অইন গুৰুসকল সৎগুৰুতকৈ নিম্ন স্তৰৰ হয়। আত্মাই ধৰে জীৱৰূপ, জীৱাত্মাই ভুলে স্বৰূপ, নিজকে ভাবে বদ্ধ প্ৰাণী, আত্মাক পাহৰে অজ্ঞানী। যেতিয়া আত্মাই জীৱৰূপ ধাৰণ কৰে তেতিয়া নিজৰ মূল ৰূপ পাহৰি যায়। তাৰপিছত অজ্ঞানী জীৱই নিজকে আবদ্ধ প্ৰাণী বুলি ধৰি লৈ নিজৰ আত্মাক পাহৰি যায়। কিন্তু গুৰুৱে শিষ্য মধ্যে সূক্ষ্মৰূপে প্ৰভুক দেখে, ভক্ত যে সীমিত জীৱাত্মা, শ্ৰীগুৰু যে দিব্য শিৱাত্মা। কিন্তু শ্ৰীগুৰুৱে নিজৰ শিষ্যৰ মাজত প্ৰভুকেই সূক্ষ্ম ৰূপত দেখা পায়। বাস্তৱিকতে ভক্ত সীমিত জীৱাত্মা আৰু শ্ৰীগুৰু দিব্য শিৱাত্মা। শ্ৰীগুৰুৰ শিৱাত্মা ৰূপ দেখে যে ভক্তৰ স্বৰূপ, ভক্ত সেৱা কৰে ক্ষণে, ভাবে শ্ৰীহৰিক সেবিলে। শিৱাত্মাই শ্ৰীগুৰু ভক্তৰ মাজত ঈশ্বৰৰ ৰূপ দেখা পায়। ভক্তক সেৱা কৰাৰ সময়ত শ্ৰীগুৰুৱে এইদৰে ভাবে যে তেখেতে ভক্তৰ ৰূপত প্ৰভুকেই সেৱা কৰি আছে। শ্ৰীগুৰুৱে দেখে ভক্তৰ বন্ধন হৈ আছে আত্মাৰ, আত্মজ্ঞানীয়ে সেৱা কৰে, আত্মাক পৰমাত্মা মানে। বাস্তৱিকতে আত্মজ্ঞানী শ্ৰীগুৰুৱে নিজৰ ভক্তৰ আত্মাক বন্ধনৰ মাজত দেখা পালেও সেই আত্মাক পৰমাত্মা বুলি মানি লৈ সেই ভক্তৰ সেৱা কৰে। শ্ৰীগুৰুৱে বন্দী আত্মাক খুলি দিয়ে যে বন্ধনক, বিচাৰে বিমুক্ত হওক, আত্মা প্ৰতিষ্ঠিত হওক। শ্ৰীগুৰুৱে বন্দী জীৱাত্মাক বন্ধনৰ পৰা মুক্ত কৰে, কিয়নো তেওঁ বিচাৰে যে সেই জীৱৰ মুক্তি হওক,
তথা আত্মস্থিত হৈ পৰক। জ্ঞানৰ চকু খুলি দিয়ে, পৰ্দাখনো গুচাই দিয়ে। মৰণৰ ক্ষণ আহিলে গুৰু থাকে ভক্তৰ কাষে। শ্ৰীগুৰুৱে ভক্তৰ জ্ঞান চকু খুলি দি তাৰ সন্মুখত থকা অজ্ঞানতাৰ পৰ্দা গুচাই দিয়ে আৰু ভক্তৰ মৃত্যুৰ সময়তো শ্ৰীগুৰু তেওঁৰ কাষত থাকে। নিজ লোকলৈও লৈ যায়, আত্মস্মৃতিও পাহৰাই। সূক্ষ্ম দেহক ৰাখি কাষে, শোধন কৰাই বিশেষে। ভক্তৰ মৃত্যুৰ পিছতো শ্ৰীগুৰুৱে জীৱাত্মাৰ বিগত জীৱনৰ স্মৃতি পাহৰাই দিয়ে আৰু নিজৰ লোকলৈ লৈ যায়। তাৰ পিছত ভক্তৰ সূক্ষ্ম শৰীৰ নিজৰ কাষত ৰাখি বিশেষভাৱে শোধন কৰে। শ্ৰীগুৰুৱে শুদ্ধ ভক্তক কৃপা কৰে প্ৰতিক্ষণত। সুখৰ সতে দুখ দিয়ে, মোহৰ পৰা মুক্ত কৰে। শ্ৰীগুৰুৱে শুদ্ধ ভক্তসকলক প্ৰতিক্ষণে কৃপা কৰে আৰু ভক্তসকলক সুখৰ সৈতে দুখ কিছু পৰিমাণে দি যত্ন কৰে যাতে ভক্ত মোহ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। প্ৰতি নৰৰ সংস্কাৰ শ্ৰীগুৰুৰ থাকে গোচৰ। সৰ্বজন্মৰ পাপ পুণ্য জানে শ্ৰীগুৰু ভগৱান। প্ৰতিজন মানুহৰ সংস্কাৰ আৰু তেওঁৰ প্ৰত্যেক জন্মৰ পাপ পুণ্যৰ হিচাপ শ্ৰীগুৰু ভগৱানে জানে। ভক্তই নৱজন্মক্ষণে যি আধ্যাত্মিক স্তৰে থাকে, উচ্চ সোপানলৈ নিবলৈ যত্নপৰ হয় গোসাঁই। ভক্তই নৱজন্মৰ সময়ত যি আধ্যাত্মিক স্তৰত থাকে, শ্ৰীগুৰু গোসাঁয়ে তাতকৈ উচ্চতৰ স্তৰলৈ নিবলৈ যত্ন কৰে। জন্ম জন্মান্তৰ পৰ্যন্ত গুৰু কৃপা নিগৰি থাকে। ভক্তই প্ৰতিটো জন্মতে প্ৰগতি কৰে লাহে লাহে। এইদৰে জন্ম জন্মান্তৰলৈ ভক্তৰ প্ৰতি শ্ৰীগুৰুৰ কৃপা নিগৰিয়েই থাকে আৰু ভক্তই নিজৰ গুৰুৰ কৃপা ছায়াত থাকি ধীৰে সুস্থিৰে প্ৰগতিৰ পথত আগবাঢ়ি থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।